আৰু এই প্ৰভিন্সৰ লগত তেখেতে আহি তেখেতে আমি দেখুৱাইছোঁ সেই ভিজুৱেল আমি দেখুৱাইছোঁ আপোনাৰ আগত যোৱা বাৰ্তালাপ আপোনালোকে দেখিছে আপুনি অহাৰ কাৰণে আমি ইমান প্ৰেৰণা পাইছোঁ সাহস পাইছোঁ আৰু বন্যাৰ্থ সকলোতে মানে এটা ডাঙৰ মানে এটা আপোনাক পাই পেলাই মানে সন্তোষ পাইছে নিজে চাব নিজে বাৰ্তালাপ কৰিলে তেখেতে ঘটনাটো বুজ ল'লে এটা ঘৰ একদম লৈ গ'ল আৰু এই দুটা ঘৰ সেই বন পেলাই থৈ দিছে এইফালে কিনাৰত আছে প্ৰায় 5-6ঘৰমান মানুহ যথেষ্ট ক্ষতি হ'ল আৰু এঘৰ মানে একোৱেই নাপালে মানে বান্ধি থোৱা গৰু ছাগলী চব গুচি গ'ল আৰু গোটেই ঘৰখনৰ সম্পত্তি গুচি গ'ল আৰু এতিয়া এইটোৱেই যে মানে ডাঙৰ মানে ইমান দৃশ্য সেইটো কাৰণে কথা ক'ব আৰু যা হওক আপোনাক এইখিনি কৈছোঁ ইয়াৰ যিটো খুঁটি সোমাই আহিছে এই খুঁটিটো যিকোনো প্ৰকাৰে বন্ধ কৰিব লাগিব আমি এইখিনি এইটো হ'ল এম্বেকমেণ্ট এম্বেকমেণ্টৰ এইখিনি জেগা এইখিনি ধৰিছে এইটো খুঁটি এইটো এনেকৈ আহিছে ব্ৰহ্মপুত্ৰ খুঁটি গুচি আহিছে তাৰমানে আজিৰ প্ৰায় 2 বছৰ আগত ব্ৰহ্মপুত্ৰ কৈছিলোঁ আমি তেতিয়া জিঅ' বেগ দিছিলে তেতিয়া মই কৈছোঁ যে সেইটো জিঅ' বেগ নহয় এইটো ভাবিছোঁ কি যে শৈলজ পাৰ লাগে আপোনাক আগতে কৈছিলোঁ উত্তৰ গুৱাহাটীত যেনেকৈ মণিকৰ্ণেশ্বৰ পৰা অশ্বকান্তলৈ যিটো এই যে আপোনাৰ নেট দি পেলাই তাৰ ভিতৰত বৰ্ডাৰ ভৰাই দিলে আজিলৈকে 40 বছৰ একো হোৱা নাই সেই কামটো যদি ইয়াত পৰীক্ষামূলকভাৱে কৰে 100 মিটাৰ অন্তত তাৰপিছত যদি বোলে এইটো আমি বোলে কৃতকাৰ্য নহ'লোঁ তেতিয়া আপোনালোকে বেলেগ চিন্তা কৰক কিন্তু এইটো এবাৰ কৰি চাওকচোন বোল্ডাৰ দি নেট দি কথা কৈছোঁ আৰু আমি আগতেও জনাইছোঁ এতিয়া এইটো একচুৱেলি খুঁটি নে নদী নহয় এইটো এটা খুঁটি সোমাই আহিলে এইফালে খুঁটিটো এইফালে তাৰমানে এতিয়া এখন নদীয়ে হ'ল পানীটো আহি আৰু যদি এইখিনি হ'ল তোৰ কাণ্ট্ৰি চাইড এইটো কাণ্ট্ৰি চাইড ইয়াৰ প্ৰায় গতিকে এই মথাউৰিটোৰ কাৰণে এইটোখিনি আছিলে ৰিভাৰ চাইড এইখিনি হ'ল কাণ্ট্ৰি চাইড আৰু এটা কথা হ'ল এইটো যদি এনেকৈ থাকে গোটেই পানী ধাৰাটো সোমাই যাব বোলে 50খনমান গাঁও লৈ যাব সত্ৰতো নিবই আৰু তেতিয়া চাৰিটাৰ ভিতৰতে আছে মুঠতে এই চাৰিজনৰ নহয় মোৰ দুটা পৰিয়াল গৈছে আপোনাৰ দুটা আপোনাৰ এটা আৰু এটা কোন দিলীপ শইকীয়া খুৰাৰ দুটা মই এই দুটা পৰিয়াল মই কৰি আছো আৰু এই 5টা পানী মই যিখন সাগৰত চাহ দিন বিপদৰ সময়ত তেওঁলোকক আপুনি চাই থাকক আৰু মই যি কৰিব লাগে আপুনি যিকেইটা পইচা দিছিলে এই চাৰিজনৰ ভিতৰত আছে নে নাই মোৰ নাম দিলীপ শইকীয়া ছাৰ এখেতৰ সমস্যাটো কি 4টা পূৰ্ণ এটা আংশিক আপোনাৰ কি নাম বাপন শইকীয়া ঘৰটো ভাঙিছে মই আজি মানিক কাকতি আপোনাৰ কি চৰকাৰী ঘৰখন পাইছিলোঁ ধাৰে একদম ৰিপাব্লিকে বাইটো মইতো ক'লোৱে আপোনাক এটা 20 মিনিট সাইড মাৰিব পাৰে মানুহে মাৰিব পাৰে দুখ পাব হেও মনটো কষ্ট
কি কৰিছিল কি সৃষ্টি কৰিছে ঐ তাৰ কাণখন This is the second wave of flood Assam is witnessing. However, water has receded significantly in last 2 days. I hope that if this continues for another 2 to 3 days without rain, then situation will improve significantly and people will be able to go back from the relief camp. However, if we get more rain, then situation might worsen. So it is all depends how weather looks like in next 1 week. It is all about weather. So whoever has been affected, we are offering relief. We are drawing a plan for rehabilitation. But today the situation is manageable, under control. But if rain comes, there are many embankments which were breached during the first and second wave. Embankments are in open position. So if we get more rain, then water from river Brahmaputra and tributary will re-enter into the villages. Then there will be further damage. As of now, I am putting all hopes that at least weather will improve. There will be no more rain in Arunachal and Upper Assam. Then I think we will be able to manage the situation.